সম্ভাষণ জনাইছো এটা লেটেক্স ডিস্ট্ৰিবিউশ্যন মিকটেক কেনেকৈ আপডেট কৰা হয় আৰু কেনেকৈ হেৰাই যোৱা পেকেজ যোগ দিয়া হয় সেই সম্পৰ্কীয় প্ৰশিক্ষণলৈ স্বাগতম ডেস্কটপত আপুনি টেকনিক চেণ্টাৰটো দেখা পাইছে যদি আপুনি টেকনিক চেণ্টাৰ ইনষ্টল কৰিব নাজানে তেনেহলে অনুগ্ৰহ কৰি উইন্ডোজত লেটেক্স ইনষ্টল আৰু চলোৱা সম্পৰ্কীয় মোৰ কথন প্ৰশিক্ষণটো চাওক ইয়াত উইন্ডোজত মিকটেক ইনষ্টল কৰাৰ বিষয় আছে এতিয়ালৈকে মই তৈয়াৰ কৰা সকলোবোৰ কথন প্ৰশিক্ষণৰ ভিতৰত ৰেকৰ্ড কৰা এই প্ৰশিক্ষণৰ দৈৰ্ঘ্য মই কম্পিউটাৰৰ লগত খৰচ কৰা প্ৰকৃত সময়ৰ সৈতে সমান যি কি নহওক এতিয়াৰ প্ৰশিক্ষণটোত নেটৱৰ্ক প্ৰয়োজন হোৱা বৰ্ণনা আছে কিছুমান ডাউনলোডৰ বাবে যথেষ্ট সময়ৰ প্ৰয়োজন হ'ব বিশেষকৈ যদি বেণ্ডউইথ কম হয় গতিকে দৰকাৰ হলে প্ৰশিক্ষণটো সাময়িকভাৱে স্থগিত ৰাখিম Beamer ক্লাছ ব্যৱহাৰ কৰা এটা ফাইল আপুনি চাব পাৰে এইটো ইয়াত চাব পাৰে যদি আপুনি Beamerৰ বিষয় নাজানে তেনেহলে Beamer সম্পৰ্কীয় মই প্ৰস্তুত কৰা কথন প্ৰশিক্ষণটো আপুনি চাব পাৰে এতিয়া কন্ট্ৰল আৰু F7 কি দুটা একেলগে হেঁচি ফাইলটো মই কম্পাইল কৰিম মিকটেকে জনাইছে যে Beamerটো হেৰাইছে এই সমস্যাটো কেনেকৈ সমাধান কৰিব লাগে সেই বিষয়ে মই ব্যাখ্যা কৰিম প্ৰথম কামটো হৈছে মিকটেক আপডেট কৰা মই দেখুওৱা ধৰণে এইটো দুই প্ৰকাৰে কৰিব পাৰে ষ্টাৰ্টত টিপক প্ৰগ্ৰামছলৈ যাওক মিকটেক আপডেট কৰাৰ দুটা বিকল্প আছে এটা হৈছে পোনপটীয়াকৈ আপডেট কৰা আৰু আনটো হৈছে পেকেজবোৰ ব্ৰাউজিঙৰ জৰিয়তে এজনে আপডেটলৈ যাব পাৰে আৰু এজনে ব্যৱহাৰ কৰিব পাৰে এজনে বাছনি কৰিব পাৰে উদাহৰণস্বৰূপে এটা ৰিমোট পেকেজ ৰিপজিটৰী মই সাধাৰণতে ইন্দ্ৰিয়া ব্যৱহাৰ কৰো আচলতে শেষৰ বাৰো মই এইটো ব্যৱহাৰ কৰিছিলো গতিকে ইয়াক এক অপচন হিচাপে দিছো যি কি নহওক আৰম্ভণিতে আপুনি কেৱল এই দুটা বাটনহে দেখা পাব একেবাৰে ওচৰৰ পেকেজ ৰিপজিটৰী ব্যৱহাৰ কৰক আৰু অন্যটোৰ বাবে মোক এটা দূৰৰ পেকেজ ৰিপজিটৰী বাছিবলৈ দিয়ক এইটো চেষ্টা কৰিছো বুলি ধৰি লৈ তাৰ আগতে আমি কানেক্সন সেটিং সজাবও লাগিব কানেক্সন সেটিং প্ৰথমতে সজাই ল'ব লাগিব গতিকে আমি এটা প্ৰক্সি চাৰ্ভাৰ .address.port ব্যৱহাৰ কৰিম ই প্ৰমাণীকৰণ বিচাৰে সেয়েহে মই ইয়াতে ক্লিক কৰিম গতিকে এতিয়া যদি মই এইটো বাছনি কৰো তেনেহলে ই নাম আৰু পাছৱৰ্ড বিচাৰিব গতিকে মই তথ্যখিনি ভৰালো ঠিক আছে উদাহৰণৰ বাবে মই মোৰ ইচ্ছা অনুযায়ী যিকোনো ব্যৱহাৰ কৰিব পাৰো এয়া ইতিমধ্যে নিৰ্বাচিত হৈ আছে গতিকে মই এয়া নিৰ্বাচন কৰিম এতিয়া আপডেট প্ৰক্ৰিয়াই কিছু সময় ল'ব কিয়নো ই গোটেই পেকেজ তথ্যখিনি ডাউনলোড কৰিব লাগিব প্ৰায় 5 মিনিট মানৰ পিছত ই উভতি আহি কব যে এতিয়া কোনো আপডেট নাই কাৰণ মই ইয়াক অলপতে আপডেট কৰিলো অন্যথা ই পেকেজবিলাকৰ এখন তালিকা দিব আৰু পেকেজবিলাক পৰীক্ষা কৰিবলৈ পৰামৰ্শ দিব মই যেতিয়া প্ৰথমবাৰ কৰিছিলো মই দেখিছিলো যে সকলোবোৰ পেকেজ তালিকাভুক্ত হৈ আছিল নিৰ্বাচিত হৈ আছিল তেতিয়া মই মাত্ৰ গৈ সকলোবোৰ আপডেট কৰিবলৈ কওঁ আপুনি প্ৰতিদিনেই আপডেট কৰাৰ প্ৰয়োজন নাই মাজে মাজে কৰিলে হ'ব ঠিক আছে এতিয়া উভতি যাওঁ বলক মই আৰু এবাৰ উভতি যাব পাৰো এতিয়া CD বা DVD বিতৰণৰ দ্বাৰা বা আপোনাৰ লগত যদি লোকেল পেকেজ ৰিপজিটৰী আছে তাৰ দ্বাৰা আপডেট কৰাও অৱশ্যেই সম্ভৱ আপুনি সেইটো ব্যৱহাৰ কৰিব পাৰে ঠিক আছে এতিয়া মোক এইটো বাতিল কৰিবলৈ দিয়ক Beamer কেনেকৈ যোগ কৰা হয় সেইটো আমি এতিয়াও ব্যাখ্যা কৰা নাই আপডেটৰ দ্বাৰা আমি আমাৰ মিকটেক বিতৰণটো শেহতীয়া কৰি তুলিলো মই কৈছিলো যে এইটো কৰা দুটা উপায় আছে যিটো মই দেখুৱাম সেইটো হৈছে দ্বিতীয়টো উপায়
এতিয়া মিকটেক প্ৰগ্ৰামলৈ যাওঁ বলক তাৰ পেকেজবোৰ ব্ৰাউজ কৰক এইটো অকণমান সময় ল'ব লোড হ'বৰ বাবে কেইছেকেণ্ড মানৰ প্ৰয়োজন হ'ব ই সকলোবোৰ জ্ঞাত পেকেজ আৰু কেতিয়া পেকেজ কৰা হৈছিল তাৰ এখন তালিকা দিয়ে এই কলমটো অতিশয় দৰকাৰী ই আপোনাৰ চিষ্টেমত এই পেকেজটো উপলব্ধ হয় নে নহয় জনায় গতিকে এতিয়া তললৈ যাওঁ আৰু বীমাৰ উপলব্ধ হয় নে নহয় চাওঁ আপুনি দেখিব যে বীমাৰ এই কলমটো খালী হৈ আছে আৰু আমাক বীমাৰ নাই বুলি জনাইছে ঠিক আছে এই বিষয়ত আগবঢ়াৰ আগতে প্ৰথমতে আমি টাস্ক আপডেট উইজাৰ্ডলৈ যাওঁ বলক আমি অলপ আগতে দেখা পৃষ্ঠাটোৰ নিচিনা এটা পৃষ্ঠা দেখা পাম আপুনি একেটা কামকে কৰিব পাৰে আপুনি কানেক্সনটো সজাব পাৰে এইটো খাটাং কৰি লওক যে আপোনাৰ কানেক্সন আপোনাৰ প্ৰক্সি সকলোবোৰ ঠিক আছে আৰু তাৰ পিছত আপুনি ভাল পোৱা পেকেজটো বাছনি কৰি আগবাঢ়ক যেহেতু আমি এতিয়া আপডেট কৰিব নিবিচাৰো গতিকে আমি এইটো অনুসৰণ নকৰো আপুনি মনত ৰাখিব লাগিব যে কিছুমান দূৰৱৰ্তী সাইট ডাউন হৈ থাকিব পাৰে প্ৰকৃতভাৱে কাম কৰালৈকে আৰু আপুনি এইবোৰৰ লগত সহজ হৈ পৰালৈকে সাধাৰণভাৱে এইবোৰৰ কিছুমান আপুনি চেষ্টা কৰি থাকিব লাগিব যেতিয়া আপুনি সহজ হৈ পৰিব আপুনি এইবোৰ সঘনাই ব্যৱহাৰ কৰিব পাৰিব ঠিক আছে এইটো বাতিল কৰো এই মুহূৰ্তত আমি কি কৰিব বিচাৰো আমি বিচাৰো এইটো বাছনি কৰিবলৈ দিয়ক মই এইটো বাছনি কৰাৰ লগে লগে ই সক্ৰিয় হল এতিয়া যদি মই কওঁ ইনষ্টল কৰক ই ক'ব যে ইনষ্টলেচনটো আপডেট হ'ব এটা পেকেজ ইনষ্টল হ'ব আমি সেইটোকে কৰো আহক ঠিক আছে ই আহি কয় যে প্ৰক্সি অথেণ্টিকেশ্যন দৰকাৰ এইটো বন্ধ কৰা যাওক আমি কৰিব লাগিব মই ভাবিছো যে এইটো ৰিফ্ৰেছ হৈ আছে ই অকণমান সময় ল'ব আমি কি কৰিব লাগিব আমি ৰিপজিটৰীলৈ যাব লাগিব পেকেজ ৰিপজিটৰী সলনি কৰিব লাগিব আমি কানেক্সন সেটিং আকৌ এবাৰ কৰিব লাগিব এইটো ইতিমধ্যে ইয়াতে আছে ঠিক আছে এইটোৱেও পাছৱৰ্ড বিচাৰে গতিকে এইটো দিও আহক দেখা গৈছে যে ইন্দ্ৰিয়া ইতিমধ্যে নিৰ্বাচিত হৈ আছে ইয়াৰ সৈতে মই সমাপ্ত কৰো কেইমিনিটমানৰ পিছত মই এই এৰৰ মেছেজটো পাইছো যে কিছু বস্তু আপডেট কৰিব নোৱাৰি ই কোনো প্ৰভাৱ নেপেলায় গতিকে আমি কৰিম কি দেখা যাওক ইয়াক কিবা প্ৰকাৰে ইনষ্টল কৰিব পাৰি নে নাই বিমলৈ যাওঁ বলক এইটো ইয়াত আছে এইটো বাছনি কৰো হেচি দিয়ক এইটো এতিয়া ইনষ্টল হ'বলৈ আৰম্ভ কৰিছে ই কেইমিনিটমান ললে আৰু বীমাৰ ডাউনলোড কৰিলে গতিকে ইয়াক এতিয়া বন্ধ কৰিব পাৰো এতিয়া পৰীক্ষা কৰো আহক উদাহৰণ স্বৰূপে এইটোৱে পৃষ্ঠাটো আপডেট কৰি আছে আপডেট হৈ থাকিবলৈ দিয়ক সেই সময়তে ইয়ালৈ আহক আৰু F7 ব্যৱহাৰ কৰি ইয়াক কম্পাইল কৰিবলৈ চেষ্টা কৰক পুৰণাটোৰ সৈতে আমি কি কৰিছিলো সেই বিষয়ে মই নিশ্চিত নহয় মই ভাবো যে এইটো আমি বাতিল কৰিব লাগিব গতিকে শেহতীয়া কম্পাইলেশ্যনৰ এইটোৱেই ফলাফল ঠিক আছে মোক এইটো পৰিষ্কাৰ কৰিবলৈ দিয়ক আহক এইটো বন্ধ কৰো আৰু F7 টিপি দিও আগতে আমি বীমাৰ পোৱা হোৱা নাই বুলি এটা অভিযোগ পাইছিলো এতিয়া এইটোৱে কৈছে যে কিবা অলপ উপলব্ধ নহয় ই আৰু বীমাৰ সম্পৰ্কীয় অভিযোগ নিদিয়ে যদি আপুনি তললৈ যায় আৰু বীমাৰ নিৰীক্ষণ কৰে বীমাৰলৈ স্ক্ৰল ডাউন কৰি যাওক
দেখিব যে এটো 5 নৱেম্বৰ তাৰিখে ইনষ্টল হৈছিল ঠিক আছে এতিয়া আমি কৰিম কি এই অভিযোগটো চোৱা যাওক আৰু আসলতে ই পোনপটীয়াকৈ ইনষ্টল কৰাৰ এটা বিকল্প দিয়ে গতিকে এইটো কৰাৰ বাবে আমাৰ দুটা উপায় আছে এটা হৈছে এইটো ইয়াত ইনষ্টল কৰা আৰু অন্যটো হৈছে ইয়াৰ জৰিয়তে যোৱা এইটো কৰিবলৈ চেষ্টা কৰিলে কি ঘটে চোৱা যাওক ই অথেন্টিকেশন বিচাৰে আগৰ কৌশলটোত অৰ্থাৎ এইটোৰ মাজেদি যেতিয়া আমি গৈছিলো ই কপি কৰা আদি দেখুৱাইছিল কিন্তু এইবাৰ সেইটো ঘটা নাই সকলোবোৰ বেকগ্ৰাউণ্ডত ঘটিছে গতিকে কিছু সময় অপেক্ষা কৰা যাওক ঠিক আছে এইটো ডাউনলোড হল আৰু এতিয়া ই কৈছে যে xcolor.sty টো পোৱা হোৱা নাই এইটো ইনষ্টল কৰিব লাগিব নেকি আমি আগবাঢ়িবলৈ কম আৰু ই বেকগ্ৰাউণ্ডত ইনষ্টল হৈ থাকিব এতিয়া ই কৈছে যে ট্ৰান্সলেটৰ পোৱা হোৱা নাই ইয়াকো একেদৰে ইনষ্টল হ'বলৈ দিয়া যাওক কেইবা মিনিটৰ পিছতো একো ওলোৱা দেখা নগল গতিকে ইয়ালৈ যোৱা যাওক আৰু বৰ্তমানৰ স্থিতিটো কি চোৱা যাওক ইয়াত এটা পুনৰ্স্থাপনা কৰা যাওক আৰু তাৰ পিছত চাম আমি ইনষ্টল কৰিব বিচৰা পেকেজটো ইতিমধ্যে ইনষ্টল হৈ আছে নেকি আমি দেখিছো যে বীমাৰ ইতিমধ্যে ইয়াত আছে এতিয়া আমি অন্যান্য বিষয়বোৰ অৰ্থাৎ পিডিএফ কোড xcolor আৰু ট্ৰান্সলেটৰ চাব লাগিব আপুনি দেখিছে যে পিডিএফ আজি ইনষ্টল হৈছে তাৰ পিছত আমি ট্ৰান্সলেটৰত চাম ট্ৰান্সলেটৰো ইনষ্টল হৈ আছে আনটো হৈছে xcolor সেইটো পৰীক্ষা কৰা যাওক এইটো ইনষ্টল হৈ আছে গতিকে দেখা গল যে আমাৰ সকলোবোৰ পেকেজ আছে এতিয়া কম্পাইল কৰো আহক Ctrl আৰু F7 টিপি দিয়ক ঠিক আছে এইটো ঠিকে গৈছে যেন লাগিছে এতিয়া আমি কৰিম কি এইটো বন্ধ কৰিম আমাৰ আৰু এইটোৰ প্ৰয়োজন নাই মই তৈয়াৰ কৰি থোৱা ফাইলটো খুলিম এইটো লেটেক্স ফাইলবোৰৰ মাজত আছে আৰু ফাইলটো কোৱা হয় miktekupdate.tex এতিয়া মই miktekupdate.pdf ফাইলটো বিচাৰিম মই বিচৰা ফাইলটো এইটো মই এইটো এতিয়া সুমাত্ৰাত খুলিম গতিকে আমি ইয়াত মই এইটো অকনমান সৰু কৰিম ইয়াক ইয়ালৈ নিউ যেতিয়া ইয়াক ডাঙৰ কৰে কি ঘটে চাওক এইটো বন্ধ কৰো অৱশ্যে আপুনি এই তাৰিখটো 4 নৱেম্বৰ দেখিছে মই এইটো কালিও কৰিবলৈ চেষ্টা কৰিছিলো যদিও ই কালি কাম কৰা নাছিল গতিকে মই এতিয়া কৰিম কি ইয়াক 5 নৱেম্বৰলৈ সলনি কৰিম সেভ কৰিম Ctrl আৰু F7 টিপিম বঢ়িয়া ই আপডেট হল তললৈ যোৱা যাওক এতিয়া এই কথন প্ৰশিক্ষণ সম্পৰ্কীয় কৃতজ্ঞতা স্বীকাৰ এই প্ৰশিক্ষণ তৈয়াৰ কৰিবলৈ পৃষ্ঠপোষকতা আগবঢ়াইছে নেশ্যনেল মিছন অন এডুকেশ্যন থ্ৰু ICT এই মিছনৰ ৱেবছাইট হৈছে sakshat.ac.in এই কথন প্ৰশিক্ষণ সম্পৰ্কত মই আপোনাৰ মতামত kannan@iitb.ac.in ঠিকনাত পালে ভাল পাম ভৱিষ্যতে আমি spoken-tutorial.org ৱেবছাইটৰ জৰিয়তে কথন শিক্ষণ কাৰ্যাৱলী পৰিচালনা কৰিম বুলি পৰিকল্পনা কৰিছো মই আঙুলিয়াই দিব খোজো যে বহুকেইটা আপডেট ইণ্ডিভিজুৱেল পেকেজৰ ইনষ্টলেচন বহুত সময় নলয় মাত্ৰ কেইমিনিটমান হ'ব পাৰে কিন্তু প্ৰাৰম্ভিক আপডেট বহু সময় ল'ব পাৰে
উদাহৰণস্বৰূপে মিকটেক্স 2.7 ব্যৱহাৰ কৰিছো আৰু যদি ইয়াক মই প্ৰথমবাৰৰ বাবে আপডেট কৰিব খোজো ই প্ৰায় 20 মিনিট আনকি আধা ঘণ্টা সময়ও ল'ব পাৰে এইটো আপুনি মিকটেক্সৰ কোনটো সংস্কৰণ ব্যৱহাৰ কৰিছে তাৰ ওপৰত নিৰ্ভৰ কৰে ইয়াক আপডেট কৰিবলৈ কিছু সময়ৰ প্ৰয়োজন হয় প্ৰাৰম্ভিক অৱস্থাত কিছু চেষ্টাৰো প্ৰয়োজন হয় তাৰ পিছত যদি আপোনাৰ ৰিজনেবল নেটৱৰ্ক আছে তেনেহলে ইণ্ডিভিজুৱেল পেকেজবোৰ বেছি সময় নলয় ইয়াতে আমাৰ এই প্ৰশিক্ষণ সামৰণি পৰিছে যোগদান কৰাৰ বাবে ধন্যবাদ